আজি নিশাই ভাৰতে আক্ৰমণ কৰিব পাৰে পাকিস্তানক। ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰিলে যুদ্ধ বিমানৰ অনুশীলন। বিধ্বংসী মিছাইল টুৱাই ৰাখিছে কৰাচীৰ ফালে। পাকিস্তানে কৰাচীৰ লোকক অন্য স্থানলৈ স্থানান্তৰ। আজি নিশাই ভাৰতে আক্ৰমণ কৰিব পাৰে পাকিস্তানক। এই সম্ভাৱনাই প্ৰকট হৈ উঠিছে বৰ্তমান। ভাৰতীয় বায়ুসেনাই ইতিমধ্যে আৰম্ভ কৰিছে যুদ্ধ বিমানৰ অনুশীলন। যিকোনো মুহূৰ্ততে কৰিব পাৰে পাকিস্তানক আক্ৰমণ। বিধ্বংসী মিছাইল টুৱাই ৰাখিছে কৰাচীৰ ফালে। পাকিস্তানে কৰাচীৰ লোকক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। পেহেলগামত বৰ্বৰ পাকিস্তান সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতেই অধিক কঠোৰ হৈ পৰিছে ভাৰত। ইতিমধ্যে ভাৰতে চিল কৰি দিলে ভাৰত পাকিস্তানৰ সীমা। বন্ধ কৰি দিলে পানী, বন্ধ হ'ল পাকিস্তানৰ ভিছা। তাৰ পাছতে আজি দিল্লীত আৰম্ভ হৈছে সৰ্বদলীয় বৈঠক। এই বৈঠকতে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত। সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ উচিত প্ৰত্যুত্তৰ বিচাৰিছে দেশবাসীয়ে। ভাৰতে আক্ৰমণ কৰিব পাৰে পাকিস্তান। পাকিস্তানৰ ভিতৰত সোমাই নিশেষ কৰিব সন্ত্ৰাসবাদীক। এই ভয়ে এতিয়া খেদিছে পাকিস্তানক। ভাৰতে পাকিস্তান আক্ৰমণ কৰিলে নিশ্চিহ্ন হৈ যাব পাকিস্তান। ভাৰতে সাজু কৰিছে ৰাফেল যুদ্ধ বিমান। নৌবাহিনীটো সাজু বিধ্বংসী ক্ষেপণাস্ত্ৰ। কাউণ্টডাউন আৰম্ভ হৈছে যুদ্ধৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।